লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতেই আৰম্ভ হ'ল ৰাজনৈতিক দলৰ তৎপৰতা। সোমবাৰে দিনৰ 11 বজাত কোকৰাঝাৰ চহৰৰ কুদুমতলাত এনডিএ নিৰ্বাচনী প্ৰচাৰৰ বাবে মুখ্য কাৰ্যালয় মুকলি কৰে। কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিৰ বাবে এনডিএৰ তত্ত্বাৱধায়ক তথা মন্ত্ৰী ৰঞ্জিত দাসে ইউপিপিএল দলৰ সভাপতি তথা বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত আজি কাৰ্যালয় মুকলি কৰে। ইয়াৰ পিছতেই বিজেপি, ইউপিপিএল আৰু এজেপি দলৰ নেতা আৰু কৰ্মীৰ বিশেষ বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত এনডিএৰ দলীয় কাম কাজৰ পৰ্যালোচনা কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী ইউজি ব্ৰহ্ম আৰু ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী। আনফালে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে বিপিএফ দলে খাম্ফা বৰগোহাঞিক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। আমাৰ ইউপিপিএল দল, ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ দলৰ যুটীয়াভাৱে এটা আমি কাৰ্যালয় আজি মুকলি কৰিছোঁ। আমাৰ যি প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সপক্ষে, আৰু এইটো যদিও আমাৰ নিৰ্বাচন থাৰ্ড ফেজ, কিন্তু আমি বহু আগতীয়াকৈ সাজু হৈছোঁ। আমাৰ তিনিওটা দলৰ কাৰ্যকৰ্তাসকলে সাজু হৈছে আৰু যি মানুহৰ যি মনৰ যি উমান পাইছোঁ, সেই নিশ্চিত ওপৰত আমি কেইবিলাক ভোটতো আগন্তুক দিনত আমি জয়লাভ কৰিম। মই সকলো ভাৰতীয় জনতা পাৰ্টি, ইউপিপিএল আৰু অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলক আহ্বান জনাইছোঁ যে যাতে তেওঁলোকে প্ৰতিখন মানুহৰ ঘৰত গৈ মোদী ডাঙৰীয়াৰ হৈ পেলাই যাতে সকলোকে এটা নমস্কাৰ যাতে জনাই আহে, তাৰে মই কাৰ্যকৰ্তাসকলক আহ্বান জনাইছোঁ। আৰু আমি এইটোৰ লগতে আহ্বান জনাইছোঁ আমাৰ কাৰ্যকৰ্তাসকলক তিনিওটা দলৰে যে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যিমানখিনি মানুহক সহায় কৰাৰ কথা আছিলে, ৰেচন কাৰ্ডৰ ক্ষেত্ৰতে হওক বা আয়ুষ্মান ভাৰতৰ ক্ষেত্ৰতে হওক, প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক বা জল জীৱন মিছনে হওক বা ফচল যোজনাই হওক, এইবোৰ এতিয়াও যদি কোনোবাই পোৱা নাই, সেই নামসমূহ আমি টুকি আনিব দিছোঁ। আৰু নিশ্চিত ওপৰত মোদী ডাঙৰীয়াৰ গেৰাণ্টি আছে আগন্তুক দিনত আমি যিহেতু সেৱাৰ বাবেহে ক্ষমতাত আহোঁ, আমি শাসনৰ বাবে ক্ষমতাত অহা নাই, সেই নিশ্চিত ওপৰত আগন্তুক দিনতো আমি ৰাইজক সেৱা কৰি যাম। আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ যি নৰপী জনাৰ্দনসকল আছে, তেওঁলোকে আচলতে ভাগ্যৱান। কাৰণ কিয় ইয়াতে ট্ৰিপল ইঞ্জিনৰ চৰকাৰ চলি আছে, অন্য ঠাইত আছে ডবল ইঞ্জিনৰ চৰকাৰ। গতিকে এপিনে হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ, এপিনে হৈছে আমাৰ অসমৰ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ, আৰু আনপিনে হৈছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ। গতিকে তিনিখন চৰকাৰে যি আজি BTADত যি শান্তিৰ পৰিৱেশৰ লগতে উন্নয়নৰ যি গতি ত্বৰান্বিত কৰিছে, নিশ্চিত ওপৰত বিবেক ভোটেৰে আমি আগন্তুক দিনত কেইবিলাক ভোটতো আমি জয়লাভ কৰিম। এনডিএ কৰিব পাৰিবনে এবাৰ? চাব নিশ্চিত ওপৰত, কাৰণ কিয় এতিয়া সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে যিহেতু আমাৰ তিনিখন চৰকাৰে আমি কাম কৰিছোঁ, নিষ্ঠা সহকাৰে যি কাম বা সেৱা আগবঢ়াইছোঁ, গতিকে নিশ্চিত ওপৰত প্ৰতিগৰাকী বিবেকবান ভোটাৰে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় মোদী ডাঙৰীয়াকে হওক, ইউপিপিএলৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াকে হওক বা প্ৰমোদ বড়ো ডাঙৰীয়াকে হওক বা অসম গণ পৰিষদৰ আমাৰ অতুল বৰা ডাঙৰীয়াকে হওক, তেওঁলোকৰ সপক্ষে ভোট প্ৰদান কৰিব। গতিকে মইতো ভাবোঁ যে আমি 3 লাখ 4 লাখতকৈ অধিক ভোট এই সমষ্টিটো আমি জয়লাভ কৰিম।